নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আসাম হিষ্ট্ৰীৰ এটা সিৰিজ আনিছোঁ আৰু আজি হৈছে তাৰ 5 নম্বৰটো পাৰ্ট আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্ট কেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে তেতিয়াহ'লে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে 1 নম্বৰতে সুধিছে দা আসাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন হুইচ ইয়াৰ অপশ্যন এ দি আছে 1912 নেকি এটো ইয়াতে শুদ্ধতৰ নহয় ইয়েছ 1917 ইয়াতে শুদ্ধতৰ আৰু এই অসম সাহিত্য সভাৰ প্ৰথমখন যি অধিৱেশন এই অধিৱেশনখন 1917 চনত ক'ত হৈছিল শিৱসাগৰ দেই শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু ইয়াতে প্ৰেসিডেন্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আপোনালোকে এটো মনত ৰাখিব ঠিক আছে আৰু আমাৰ অসম সাহিত্য সভাৰ যিটো মটো সেই মটোটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী আৰু এই অসম সাহিত্য সভা প্ৰত্যেক দুবছৰৰ মূৰে মূৰে উদযাপন কৰা হয় গতিকে ইয়াক কি বুলি কোৱা হয় বাইএনিয়েল বুলি কোৱা হয় দেই বাইএনিয়েল আৰু আমাৰ 77 যিখন মানে একদম ৰিসেন্ট হৈ যোৱা লেটেষ্টখন সেইখন ক'ত হৈছিল আমাৰ বজালী ডিস্ট্ৰিক্টৰ যি পাঠশালা ঠিক আছে পাঠশালাত হৈছিল দেই ক'ত আছে বজালী ডিস্ট্ৰিক্ট আপোনালোকে মনত ৰাখিব কেতিয়া হৈছিল 2025 চনত আৰু এখন কিমান 77 নম্বৰৰ অসম সাহিত্য সভাৰ অধিৱেশন মনত ৰাখিব আৰু আমাৰ যি লেটেষ্ট অৰ্থাৎ 77 যিখন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল তাতে প্ৰেসিডেন্ট আছিল ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু ইয়াতে ভাইস প্ৰেসিডেন্ট আছিল পদুম ৰাজখোৱা এই আনুষংগিক কথাখিনি আপোনালোকে লগতে নোট কৰি যাব বা স্ক্ৰিনশ্বট মাৰি যাব ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 2 ইয়াতে সুধিছে হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন গতিকে কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন এই পদবী দুটাৰ সৃষ্টি কৰিছিল অপশ্যন এ দি আছে প্ৰতাপ সিংহ নেকি ইয়েছ প্ৰতাপ সিংহ ইয়াতে শুদ্ধতৰ আৰু এখেতক কি নামেৰে জনা যায় সুচেংফা দেই সুচেংফা আৰু প্ৰথম যিজন বৰবৰুৱা আছিল তেওঁৰ নাম হৈছে মোমাই তামুলী বৰবৰুৱা মোমাই তামুলী বৰবৰুৱা আৰু প্ৰথম যিজন বৰফুকন আছিল তেখেতৰ নাম হৈছে লাঙি পানিছিয়া দেই মনত ৰাখিব এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 3 ইয়াতে সুধিছে দ্য ৰেবিলিয়ন অফ দ্য মুৱামৰিয়াছ ৱাজ প্ৰাইমেৰিলি এ কনফ্লিক্ট বিটুইন দ্য আহোম ষ্টেট এণ্ড দ্য ফলোৱাৰ্ছ অফ অপশ্যন এ দি আছে দক্ষিণপাট সত্ৰ নেকি এইটো ইয়াতে শুদ্ধতৰ নহয় আউনীআটী সত্ৰ নহয় ইয়েছ মায়াময়া সত্ৰ ইয়াতে শুদ্ধতৰ আৰু কিমান চনত হৈছিল এই মুৱামৰীয়া ৰেবিলিয়ন 1769ত আৰু এই যি মায়ামৰা সত্ৰ এই সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱ দেই মনত ৰাখিব অনিৰুদ্ধদেৱ আপোনালোকে মনত ৰাখিব এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিছনাৰ অফ আসাম অপশ্যন এ দি আছে ডেভিড স্কট নেকি ইয়েছ ডেভিড স্কট ইয়াতে শুদ্ধতৰ হয় আৰু কিমান চনৰ পৰা কিমান চনলৈকে আছিল 1826 পৰা 31 লৈকে তেওঁ কমিছনাৰ হিচাপে আছিল ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 5 ইয়াতে সুধিছে দ্য এনচিয়েন্ট নেম অফ আসাম মেনশ্যন ইন দ্য ৰামায়ণা এণ্ড মহাভাৰতা ইজ গতিকে আমাৰ অসমৰ যিটো পৌৰাণিক নাম আমাৰ ৰামায়ণ আৰু মহাভাৰতত উল্লেখ কৰা হৈ আছে সেই নামটো কি নামেৰে জনা যায় অপশ্যন এ দি আছে কামৰূপা নেকি এটো শুদ্ধতৰ নহয় ইয়েছ প্ৰাগজ্যোতিষপুৰ ইয়াতে শুদ্ধতৰ আৰু এই প্ৰাগজ্যোতিষপুৰ নৰকা আৰু ভগদত্তৰ কিংডম আছিল বুলি জনা যায় and often referred to as the city of Eastern astrology এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 6 ইয়াতে সুধিছে
হুইচ কুইন অফ দ্য আহোম কিংডম বিল্ড দ্য শিৱদৌল এট শিৱসাগৰ অপশ্যন এ দিয়া আছে কুৰংগ নয়নী নেকি এইটো নহয় য়েছ অম্বিকা কুঁৱৰী ইয়াতে শুদ্ধতৰ এইখিনিতে মই আপোনাক এটা কথা জনাই থওঁ যদি আপুনি 2026 বৰ্ষত বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নম্বৰটোত 59 ৰুপিজ জিপে কৰি এই একেটা নম্বৰতে তাৰ স্ক্ৰীনশ্বটটো হোৱাটছএপত পঠাই দিব আৰু তাৰ 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে দ্য বৰফুকন ৱাজ দ্য গভৰ্ণৰ ভাইচৰয় অফ হুইচ ৰিজন অফ দ্য আহোম কিংডম অপশ্যন এ দিয়া আছে আপাৰ আছাম নেকি এইটো নহয় চেণ্ট্ৰেল আছাম নহয় য়েছ ৱেষ্টাৰ্ণ আছাম ইয়াতে শুদ্ধতৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কোচ কিং is known as the Vikramaditya of Assam for his patronage of art and literature. Option A দিয়া আছে বিশ্বসিংহ নেকি বিশ্বসিংহ ইয়াতে শুদ্ধতৰ নহয় yes option B নৰনাৰায়ণ ইয়াতে শুদ্ধতৰ ঠিক আছে আৰু এই নৰনাৰায়ণে আমাৰ যেটো কামাখ্যা টেম্পল এই কামাখ্যা টেম্পলটো তেখেতে ৰিবিল্ড কৰিছিল কি কৰিছিল আমাৰ যে কামাখ্যা টেম্পল ৰিবিল্ড কৰিছিল দেই ৰিবিল্ড কৰিছিল আৰু এই নৰনাৰায়ণে আমাৰ শংকৰদেৱক সহায় কৰিছিল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে দ্য হিষ্টৰিক ধুধৰালি ৰোড ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ গতিকে ধুধৰালি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ দি আছে গদাধৰ সিংহ নেকি য়েছ গদাধৰ সিংহ ইয়াতে শুদ্ধতৰ লগতে এখেতক কি নামেৰে জনা যায় সুপাতফা দেই সুপাতফা ঠিক আছে আৰু এই ধুধৰালিটো ক'ৰ পৰা ক'ৰলৈকে আছে আমাৰ যি গোলাঘাটৰ কমাৰ গাঁও পৰা আছে আমাৰ ডিব্ৰুগড়ৰ জয়পুৰ দেই জয়পুৰ আপোনালোকে এইকেইটা কথা মনত ৰাখিব আৰু ইয়াৰ ডিষ্টেন্সটো হৈছে এই ধুধৰ আলিটোৰ অৰ্থাৎ দৈৰ্ঘ্য হৈছে 212 কিলোমিটাৰ ঠিক আছে এতিয়া মই কুৱেশ্যন নম্বৰ 10 লৈ ইয়াতে সুধিছে হু ৱাজ দ্য চিফ এডভাইজৰ এণ্ড জেনেৰেল অফ কিং নৰনাৰায়ণ অপশ্যন এ দিয়া আছে লাচিত বৰফুকন নেকি য়েছ লাচিত বৰফুকন ইয়াতে শুদ্ধতৰ আৰু এই লাচিত বৰফুকনক কি নামেৰে জনা যায় শুক্লধ্বজ দেই শুক্লধ্বজ গতিকে আজিলৈ ইমানে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্ট কেইটা মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ